Hello, my dear students. I welcome all the students of class 9 to my online class. ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ পূৰ্বৰ পাঠত তোমালোকৰ পাঠ্যপুথিত থকা আভেলিন ক্লিনিমৰ পাঠটোৰ থাৰ্ড পেৰাগ্ৰাফটো পঢ়িছিলোঁ আৰু তাত আমি গম পাইছিলোঁ যে আভেলিন গ্লিনিয়ে শব্দ আৰু শব্দ কম্পনাংকৰ প্ৰতি তেওঁৰ শৰীৰ আৰু মনৰ প্ৰতিটো ৰন্ধ খুলি দিবলৈ শিকিছিল আৰু বাকীখিনি তেওঁ একমাত্ৰ মনৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বলতে লাভ কৰিবলৈ সক্ষম হৈছে বুলি আমাক জনাইছিল। Now we are going to read out paragraph number 4 for you. She never looked back from that point onwards. She toured the United Kingdom with a young orchestra, and by the time she was 16, she had decided to make music her life. She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the Academy. She gradually moved from orchestral work to solo performances. At the end of her 3-year course, she had captured most of the top awards. ছাত্ৰ-ছাত্ৰীসকল আমাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফৰ ৰিডিং ইয়াতে শেষ হৈছে। এতিয়া আমি এই পেৰাগ্ৰাফটো এক্সপ্লেইন কৰিম আৰু যিবিলাক নিউ ৱৰ্ডছ ফৰ ইউ আমি সেই ৱৰ্ডবিলাকৰ ৱৰ্ড মিনিং লিখিম আৰু কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। So let's start. She never looked back from that point onward. ইয়াত কৈছে যে সেই সময়খিনিৰ পৰা আৰু এভেলিন গ্লিনিয়ে কেতিয়াও পিছলৈ উভতি চাব লগা হোৱা নাই। যেতিয়া মনত দৃঢ়তা থাকে, কঠোৰ পৰিশ্ৰম কৰাৰ সংকল্প থাকে, তেতিয়াহ'লে কৃতকাৰ্যতা আহিবই। So therefore it is told here that she never looked back from that point onwards. ইয়াৰ পৰা আৰু এভেলিন গ্লিনিয়ে কেতিয়াও পিছলৈ উভতি চাব লগা হোৱা নাই। She toured the United Kingdom with a young orchestra. তেওঁ সমগ্ৰ ইউনাইটেড কিংডমতে ঘূৰি ফুৰিছিল এটা অৰ্কেষ্ট্ৰা গ্ৰুপৰ লগত। য়াং অৰ্কেষ্ট্ৰা গ্ৰুপ তাৰমানে উদীয়মান এটা অৰ্কেষ্ট্ৰা গ্ৰুপ আছিলে। অৰ্কেষ্ট্ৰা মানে হৈছে গ্ৰুপ অফ য়াং মিউজিচিয়ানছ, তাৰমানে দলগতভাৱে বাদ্যযন্ত্ৰ বজোৱা সংগীত শিল্পীৰ দল হ'বনে? চ' এভেলিন গ্লিনিয়ে সেই সময়ত এটা উদীয়মান বাদ্যযন্ত্ৰ শিল্পীৰ দলৰ লগত গোটেই ইউনাইটেড কিংডম ভ্ৰমি ফুৰিছিল আৰু তেতিয়া by the time she was 16, she was only 16, তাৰমানে 16 বছৰ বয়সতে তেওঁ এগৰাকী সংগীত শিল্পী হিচাপে খ্যাতি অৰ্জন কৰিছিল। And she had decided to make music her life. আৰু শেষত তেওঁ সংগীতকে জীৱন বুলি কৰি লোৱাৰ সিদ্ধান্ত ল'লে। So she auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the Academy. এই কথাটো প্ৰথম পেৰাগ্ৰাফটোত, ফাৰ্ষ্ট পেৰাগ্ৰাফটোত we came to know that Evelyn Glennie went to the prestigious Royal Academy of Music in London for audition. আমি গম পাইছিলোঁ ফাৰ্ষ্ট পেৰাগ্ৰাফতে যে এভেলিন গ্লিনিয়ে লণ্ডনত থকা প্ৰেষ্টিজিয়াছ মিউজিক একাডেমি তাত কৈছে অডিশ্যন দিবলৈ গৈছে বাই দ্য এজ অফ 17, যেতিয়া তেওঁৰ 17 বছৰ বয়স আছিলে। আৰু সেই পেৰাগ্ৰাফটোৰ লগত আজি এই পেৰাগ্ৰাফটোৰ ফৰ্থ পেৰাগ্ৰাফটোৰ এটা সংগতি আছে, ৰিলেশ্যন আছে। এতিয়া কৈছে 16 বছৰ বয়সত তেওঁ ইউনাইটেড কিংডমত মিউজিক কৰি ফুৰিছিলে অৰ্কেষ্ট্ৰা গ্ৰুপৰ লগত, আৰু 17 বছৰ বয়স হ'ল যেতিয়া তেওঁ লণ্ডনত থকা ৰয়েল একাডেমি অফ মিউজিক এই প্ৰেষ্টিজিয়াছ একাডেমিখনত অডিশ্যন দিবলৈ গৈছিলে। অডিশ্যন যে এই শব্দটো তোমালোকৰ বাবে নতুন শব্দ নহয়। অডিশ্যন মিনছ ইউ হেভ টু গিভ আ শ্বৰ্ট পাৰফৰ্মেঞ্চ, যে এটা সৰু তুমি প্ৰদৰ্শন কৰি দেখাব লাগিব, শ্বৰ্ট পাৰফৰ্মেঞ্চ এটা কৰি দেখাব লাগিব কম সময়ৰ ভিতৰত। And in that performance, that means in that audition, she scored one of the highest marks in the history of the Academy. তেতিয়া অডিশ্যনত তেওঁ ৰয়েল একাডেমি অফ মিউজিকৰ
ইতিহাসত আটাইতকৈ বেছি, that means highest mark লৈ তেওঁ উত্তীৰ্ণ হ'ল. She gradually moved from orchestral work to solo performance. লাহে লাহে তেওঁ কি কৰিলে, orchestral worker পৰা solo performanceলৈ গতি কৰিলে. That means দলীয় প্ৰদৰ্শনৰ পৰা তেওঁ একক প্ৰদৰ্শনৰ দিশে ধাৱমান হ'ল. At the end of her 3-year course, that means, so she had to undergo a 3-year course in Royal Academy of Music in London. That means, তেওঁ লণ্ডনৰ Royal Academy of Musicত 3 বছৰীয়া এটা কোৰ্চ কৰিছিলে, আৰু যেতিয়া কোৰ্চটো 3 বছৰীয়া কোৰ্চটো শেষ হ'ল, so she had captured most of the টপ এৱাৰ্ডছ. তেতিয়া একাডেমিত বিভিন্ন ধৰণৰ পাৰফৰ্মেঞ্চবিলাক হয়, মিউজিকেল কম্পিটিশ্যনছবিলাক হয়, তাত তেওঁৰ অধিকাংশ টপ এৱাৰ্ডছ, উচ্চ মানদণ্ডৰ যিবিলাক মানে হাই পৰ্যায়ৰ যিবিলাক এৱাৰ্ডছ পুৰস্কাৰ বঁটা বাহন, সেইবিলাক তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল. ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া ফাৰ্ষ্ট পেৰাগ্ৰাফৰ শেষ কৰিলোঁ এক্সপ্লেনেশ্যন. নাও উইল ডিছকাছ দ্য কুৱেশ্যন আনচাৰ্ছ lying in this paragraph. Okay, I'll find out the answer questions for you, and all of you please write down the question answers in your notebook. ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ফাৰ্ষ্ট পেৰাগ্ৰাফৰ ডিছকাছ কৰিবলৈ লোৱা প্ৰথম কুৱেশ্যনটো হ'ল, What did Evelyn do by the time she was 16? The answer is for you. By the time she was 16, Evelyn toured the United Kingdom performing music with a young orchestra group. Next question for you. What was Evelyn's result in her audition in the Royal Academy of Music in London? Once again, I'm repeating the question for you. What was Evelyn's result in her audition in the Royal Academy of Music in London? Answer of this question is, in her audition, Evelyn scored one of the highest marks in the history of the Royal Academy of Music in London. Next question. What was the duration of the course that Evelyn had to undergo in the Royal Academy of Music? Answer. It was a 3-year course that Evelyn had to undergo in the Royal Academy of Music. Question number 4. What was her performance in the Music Academy during the 3-year course? Answer. She had captured most of the top awards in the academy at the end of her course. ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ আহোঁ. পেৰাগ্ৰাফটো চমু, গতিকে আমি এই 5th পেৰাগ্ৰাফটো একেলগতে এক্সপ্লেইন কৰিম আৰু পঢ়িম. Paragraph number 5. And for all this, Evelyn won't accept any hint of heroic achievement. If you work hard and know where you are going, you'll get there. And she got right to the top, the world's most sought-after multi-percussionist with a mastery of some 1,000 instruments and hectic international fiddle. ছাত্ৰ ছাত্ৰীসকল,
এতিয়া মই এই পেৰাগ্ৰাফটো এক্সপ্লেইন কৰিবলৈ কৈছোঁ তোমালোকে শুনি যাবা For all this, Evelyn won't accept a hint of heroic achievement. That means Londoner Royal Academy of Musicত Evelyn Deane scored one of the highest marks in the history of the academy, and she had captured most of the top awards at the end of her 3-year course. 3 বছৰীয়া তেওঁৰ সংগীতৰ কোৰ্ছটোৰ শেষত একাডেমীৰ আটাইতকৈ টপ এৱাৰ্ডছবিলাক বেছিভাগে তেওঁ লাভ কৰিছিলে আৰু মিউজিক একাডেমীত তেওঁ হাইয়েষ্ট মাৰ্ক স্ক'ৰ কৰিছিলে ইমানবিলাক পোৱা স্বত্তেও তেওঁৰ মানসিকতাবিলাক কিমান সৰল আছিলে সেই কথাটোকে পেৰাগ্ৰাফ নম্বৰ 5ত কৈছে যে and for all this আৰু এই সকলোবিলাক এচিভমেণ্টৰ কাৰণে যিবিলাক তেওঁ লাভ কৰিছিলে Evelyn won't accept any hint of heroic performance. Evelynয়ে কৈছে যে মই এইবিলাক মোৰ বাবে হিৰোইক এচিভমেণ্ট বুলি নেভাবোঁ ডেট মিনছ গৌৰৱ কৰিবলগীয়া বিশেষ কিবা এটা কৰিছোঁ বুলি মই নাভাবোঁ If you work hard and you know where you are going, you will get there. So, an important line for you, an important quotation for you, it is given in quotation. So, you see, if you work hard and know where you are going, you will get there. যদি তুমি কঠোৰ পৰিশ্ৰম কৰা যদি তুমি জানা তোমাৰ লক্ষ্যস্থান কি তেতিয়াহ'লে নিশ্চয় তুমি সেই স্থানত গৈ উপনীত হ'ব পাৰিবা And she got right to the top. আৰু সঁচাকৈয়ে তেওঁ এই যাত্ৰাৰ উচ্চ শিখৰত গৈ উপনীত হ'লগৈ The world's most sought after multi-percussionist with a mastery of some 1,000 instruments. কৈছে কেনেকৈ মাষ্টাৰী টপ পৰ্যায়ত উচ্চ শিখৰত কেনেকৈ উঠিলেগৈ তাৰ বৰ্ণনাটো এনেকৈ দিছে যে she became the world's most sought after multi-percussionist. তেওঁৰ বিশ্বৰ আটাইতকৈ ডিমাণ্ডেড তাৰমানে ডিমাণ্ডেড মানে মানুহে আটাইতকৈ বেছি বিচৰা মাল্টি-পাৰ্কাছনিষ্ট হৈ পৰে এটা দুটা নহয় অজস্ৰ তেওঁ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজাব পাৰে that is explained here with a mastery of some 1,000 instruments. হাজাৰ ইনষ্ট্ৰুমেণ্ট বজাব জানে তেওঁ সহস্ৰ and hectic international schedule আৰু ধাৰাবাহিকভাৱে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আহিবলৈ ধৰিলে মিউজিক পাৰফৰ্মেঞ্চ কৰিবলৈ তেওঁক মাতে বিভিন্ন স্থানত আৰু সেইবিলাক কেনেকুৱা পৰ্যায় আছিলে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ আছিলে এতিয়া তোমালোকে ভাবিছোৱাচোন কানেৰ ৰেণুখনা she was profoundly deep এগৰাকী ছোৱালীৰ বাবে সকলো শাৰীৰিক প্ৰতিবন্ধকতা নেওচি ইমানবিলাক টপ এৱাৰ্ড পোৱাৰ উপৰিও thousands of musical instrumented mastery achieve কৰি ইণ্টাৰনেশ্যনেল পৰ্যায়ত এগৰাকী উচ্চ মানদণ্ডৰ শিল্পী তেওঁ কেনেকৈ হ'ব পাৰিলে গতিকে একোজন সৰ্বাংগ সুন্দৰ শাৰীৰিক মানসিকভাৱে সুস্থ মানুহ হৈ আমি কিয় নোৱাৰিম এই কথাটো তোমালোকে মনত সদায় ভাবিবা যে we can also achieve, we can also work hard and we can also reach our goal with determination. Okay, thank you students. So আজি আমাৰ পাঠ ইমানতে সামৰিছোঁ তোমালোকে দুইটা পেৰাগ্ৰাফ ভালকৈ পঢ়িবা আৰু সম্ভাৱ্য সকলো প্ৰশ্ন উত্তৰ মই ইনচাইট কুৱেশ্যন সকলোবিলাকে তোমালোকক দি দিছোঁ ৱৰ্ড মিনিংবিলাক মই কৈ গৈছোঁ সকলোবিলাক তোমালোকে ভালকৈ পঢ়িবা থেংক ইউ অল